ধুনীয়াকৈ গাড়ী তেওঁলোকে কণ্ট্ৰল কৰিব পাৰিব লাগিছিলে আছিলে স্কোপ কিন্তু চিষ্টেমেটিকেলি বস্তুটো হোৱা নাই কাৰণে অলপ প্ৰব্লেম হৈছে। মঞ্চত উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ভাষণ দি থকাৰ সময়তেই প্ৰেক্ষাগৃহৰ ভিতৰত উত্তেজনা, বাহিৰতো হাজাৰ হাজাৰ প্ৰাৰ্থীৰ ঠেলা হেঁচা, চিঞৰ বাখৰ। পিছে চূড়ান্ত বিশৃংখলতাৰ মাজত ৰাজ্য চৰকাৰে নিয়োগ মেলা আয়োজন কৰিলেও মন্ত্ৰী গৌৰৱান্বিত। কথাই ভাল লাগিছে যে আজি আমাৰ অসমৰ যুৱক যুৱতীসকলৰ নিবনুৱা সমস্যা কিমান আচলতে ভয়াৱহ নিবনুৱা সমস্যা এইটো আজি ইয়াৰ উপস্থিতিয়ে প্ৰমাণ কৰিছে। প্ৰথম দিনে 40টা কোম্পানী অহাৰ কথা ঘোষণা মন্ত্ৰীৰ, হাজাৰ হাজাৰ নিবনুৱাক কৰ্মসংস্থাপন দিয়াৰ আশ্বাস মন্ত্ৰীৰ। 40টা কোম্পানী ইয়াতে আহিছে। 40টা কোম্পানীৰ ভেকেঞ্চি তেওঁলোকৰ বহুখিনি আছে, কাৰণ আমাৰ গোটেইকেইটা কোম্পানী একচুৱেলি মেক্সিমাম লিমিটত তেওঁলোকৰ প্ৰডাকশ্যন আৰম্ভ হোৱা নাই। এতিয়া তেওঁলোকৰ প্ৰডাকশ্যন আৰম্ভ হ'লে আৰু বেছি এমপ্লয়মেণ্ট অপৰচুনিটি বাঢ়ি যাব। মনিৰাম দেৱান ট্ৰেড চেণ্টাৰৰ এই নিয়োগ মেলাই ৰাজ্যৰ নিবনুৱাক আশাৰ মুখ দেখুৱাব বুলি ঘোষণা কৰিলে মন্ত্ৰীয়ে। পিছে নিয়োগ মেলালৈ আহি জ্বলা-কলা খোৱাসকলে নিশ্চয় অনুভৱ কৰিছে এই চৰকাৰী নিয়োগ মেলাই তেওঁলোকক কি ভৱিষ্যতৰ সন্ধান দিব। বেলতলাৰ পৰা দীপাংকৰ দাস, DY365।